অফিচৰ পৰা আহি পাই ভাবিলোঁ কি বনাওঁ। ফ্ৰিজত কণী আছিলে, কণী আলু ভাবিছোঁ কণী আলু বইল দিম আৰু এগ কাৰী বনাই দিম। এয়া আলু কণী বইল হ'বলৈ কুকাৰত বহাই দিছোঁ। অকণমান নিমখ দি দিওঁ যাতে কণীটো ফাটি নাযায়। এয়া চাওক, আলু আৰু কণীটো বইল হ'বলৈ দিলোঁ। এতিয়া ভাবিছোঁ কি বনাওঁ। লগতে মই এগ কাৰী বনাম, যিহেতু নহৰু দুকটামান চেলাই ৰেডি কৰি থৈ দিম বুলি এয়া এৰাই দিলোঁ। আৰু ফ্ৰিজত আছিলে মানে বেঙেনা কাটি থোৱা বেঙেনা, এই দেখি কিনে ৰাতিপুৱাই কাটি থৈ দিয়া আছিলে। ভাবিছোঁ এইখিনিও ভাজি দিম আৰু লগতে তাতে অলপমান নিমখ হালধি সানি থৈ দিছোঁ। এইবাৰ নেচেৰা ভাজিম বুলি কিনে আগতেই কাটি থৈ দিয়া আছিল নেচেৰা আলু ভাজি, সেইখিনি এতিয়া বহাই দিম। এয়া গৰম কেৰাহীত তেল বহাই দিছোঁ। অলপমান এই এটুকুৰা শুকান জলকীয়া আৰু তাতে পিঁয়াজটো নেচেৰাৰ লগতে কাটি থোৱা আছিলে আৰু এয়া ভাজিব লৈছোঁ। এয়া হালধি নিমখ জোখ পৰিমাণে দিলোঁ, দি কিনে এয়া ভাজি আছোঁ। এয়া ঢাকনি দি থৈ দিওঁ। মই অলপমান ঢাকনি দি ভাজি লওঁ। ভাজি লৈ কিনে হৈয়ে গৈছে। দুবাৰমান ভাজি দিওঁতে এয়া নমাই থৈ দিলোঁ। এতিয়া এইখিনিতে এই কেৰাহীতেই গৰম তেল ঢালি দিম আৰু ইয়াতে মানে তেল ঢালি দিম আৰু তেলটো গৰম হ'বলৈ দি তাতে বেঙেনাটো ভাজি দিম। এই বেঙেনা ভাজি আছোঁ। ভাজিতে ভাবিছোঁ কুকাৰটো হুইচেল কৰিছে, খুলি লওঁ। এই চাওক, বেঙেনা ইফালে থৈ আছোঁ আৰু ইফালে কুকাৰ খুলি দেখিছোঁ যে 4টা কণী দিছিলোঁ, তাৰে 2টা কণী বেয়া ওলালে। তো এক কাৰীটো নহ'ব, সেই গতিকে দালিকে বহাই দিলোঁ। এই ভণ্টি আছে মোৰ এজনী, মোৰ ছিষ্টাৰ ইন ল। তাই আজি মাকৰ ঘৰত যাওঁতে তাইৰ ঘৰত কচু হৈছে। এই ঘৰৰ পৰা কচু লৈ আহিছে আৰু কৈছে যে কচু বনাম বুলি কিনে। তো বনোৱা বুলি কিনে ময়ো বনাব দিলোঁ। আৰু এয়া বইল আলুখিনি কি কৰিম, তো কেইটামান আলু মই এনেকৈ ভাজি লৈছোঁ। আৰু এই আলু ফ্ৰাইত অলপমান হালধি নিমখ আৰু জিৰা গুড়া দিলে খুব সোৱাদ লাগে খাবলৈ। আলু ভাজি হৈ কিনে মই নমাই থৈছোঁ। এতিয়া তাই এই কচুখিনি বহাই দিব। গৰম তেলত তাই পিঁয়াজ, শুকান জলকীয়া আৰু এই ভোট জলকীয়া এইদৰে আপোনালোকে কচু খাই পাইছেনে? আমি ক'লা কচুত প্ৰায় এনেকুৱাকৈ কচু, হালধি, নিমখ, নহৰু বটি কিনে অলপমান, এই নহৰু বটা দিছে তাই, আৰু অলপমান জিৰা ধনিয়া গুড়া আৰু লগত বুট, কেঁচা বুটটো লগত এই কচুটো ভাজি কিনে খাবলৈ খুব সোৱাদ লাগে। খাই চাবচোন বনাই কিনে কেতিয়াবা। এই দুবাৰমান লৰাই দি কিনে মোৰ কচু মানে তাইৰ বনোৱা হৈ গৈছে আৰু এয়া নমাই থৈ দি আছে। এতিয়া এটা কথা হ'ল, এই বনাই থাকোঁতে এইৰ হাজবেণ্ড, মোৰ দেৱৰ আৰু মোৰ মানুহজনৰ ভাইটি, তিয়ঁহ ভাজি খোৱা হৈছে। তাক তিয়ঁহ কাটি দিলোঁ। কাটি দি কিনে সি নিজেই ভাজিম বুলি কৈ কিনে নিজেই এনে ভাজি লৈছে। তাতে হালধি নিমখ দিছে অকল, আৰু এই লটং পটংকৈ দিছে অলপমান। বাছ, এতিয়া ঢাকনি দি হ'ব। দুবাৰমান লৰাই দিব, দি কিনে তাৰ ভাজিও হৈ গৈছে আৰু সি নমায়ো থৈছে। এবাৰ বোলে দালিও চম্ভাৰ দিয়ে সি। আৰু লগতে চাওকচোন টাৱাখন পাতি লৈছে। এই 2টা কণী ভাল ওলাইছিলে, 2টা কণীটো বেয়া পেলাই দিলোঁ। এই 2টা কণী বা টাৱা কি লথং পথং কৰিছে। এই টাৱাখনতে সি কণী 2টা ভাজিব বুলি কিনে পাতি লৈছে। এয়া এই তেলত দিছে, পাঁচফোৰণটো দিছেই, পাঁচফোৰণ আৰু লগতে শুকান জলকীয়া হিচাপ ফুটাই আছে, শুকান জলকীয়া। এতিয়া পিঁয়াজ 200টামান, পিঁয়াজ কাটি থোৱা পিঁয়াজ আছিলে, এয়া এনেকৈ পিঁয়াজ দিছে। ধুনীয়াকৈ ভাজি ল'ব, তাতে হালধি দিব।
জলকীয়াটো তাৰমানে ভাঙি দিছে, কিন্তু সি জ্বলা নাখায় আকৌ। ইয়াত দালি সম্ভাৰ দিছে। দালিখিনি খাবলৈ খুবেই সোৱাদ হৈছিলে। কণীখিনি কেনেকৈ ভাজিব চাব দেই। কটা পিঁয়াজ দিছে আৰু এই দুটা বইল কণী এনেকৈ দি দিছে। তেল কিন্তু বেছিকৈ দিয়া নাই। আমাৰ ঘৰত প্ৰায় কম তেলেই ব্যৱহাৰ হয়। কণী ভাজিও হৈ গ'ল, দালি সম্ভাৰো হৈয়ে গৈছে। এতিয়া নমাই দি কিনে এতিয়া মোৰ ভণ্টিজনীয়ে তাই বোলে আলু খানে, আলু পিটিকিব ভোট জলকীয়া পিঁয়াজ দি কিনে। মোৰ মানুহজনৰ খুব প্ৰিয়, তাই আলু পিটিকি খুব ভাল পায়। এয়া আলু পিটিকি আছে মৌচুমীয়ে, পিটিকি মেলি কিনে এয়া চাওক প্লেট ৰেডি। কিন্তু দুখৰ কথা যে বেঙেনা ভাজি আলু ভাজিখিনি দিয়া নহ'লে।